আজি মঙ্গলবার 2025 চনৰ 20 মে বিশ্ব মৌমাখি দিৱস। আমাৰ পৰিৱেশতন্ত্ৰ আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰসাৰৰ উপৰি উদ্ভিদৰ পৰাগযোগ আৰু বহনক্ষম কৃষিকাৰ্যত মৌমাখিৰ গুৰুত্ব আৰু ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে ইয়াৰ প্ৰসাৰৰ উদ্দেশ্যে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে প্ৰতি বছৰে 20 মেত বিশ্ব মৌমাখি দিৱস উদযাপন কৰা হয়। বিশ্ব পৰিমাপ বিজ্ঞান দিৱস বৈজ্ঞানিক গৱেষণা, উদ্যোগ, বাণিজ্য আৰু দৈনন্দিন কাম-কাজকে ধৰি আমাৰ জীৱনৰ বিভিন্ন দিশত জোখমাপ আৰু পৰিমাপ বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 20 মেত বিশ্ব পৰিমাপ বিজ্ঞান দিৱস পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। ক্ৰিষ্টোফাৰ কলম্বাছৰ মৃত্যু 1506 খ্ৰীষ্টাব্দৰ 20 মেত 55 বছৰ বয়সত স্পেইনৰ ভেলাডলিডত মৃত্যু হৈছিল। আটলাণ্টিক মহাসাগৰেদি 4টাকৈ দুঃসাহসী অভিযানেৰে আমেৰিকাত ইউৰোপীয় উপনিৱেশ স্থাপনৰ পথ মুকলি কৰা আমেৰিকা আৱিষ্কাৰক হিচাপে খ্যাত দুঃসাহসী অভিযাত্ৰীজনৰ সাগৰীয় পথেৰে ভাৰতত ভাস্কো দা গামা 1498 চনৰ 20 মেত পৰ্তুগীজ অভিযাত্ৰী ভাস্কো দা গামা ভাৰতৰ মালাবাৰ উপকূলৰ কোজিকোডত উপস্থিত হয়। ইউৰোপ আৰু ভাৰতৰ মাজত সাগৰীয় পথ আৱিষ্কাৰৰ লগতে তেওঁ ইউৰোপৰ পৰা সাগৰীয় পথেৰে ভাৰতত উপস্থিত হোৱা প্ৰথম ব্যক্তি হিচাপেও পৰিগণিত হৈছিল। ব্লু জিন্সৰ জন্ম 1873 চনৰ 20 মেত লেভি ষ্ট্ৰাউছ আৰু জেকব ডেভিছে ইম্প্ৰুভমেণ্ট ইন ফাষ্টেনিং পকেট অপেনিংছৰ বাবে পেটেণ্ট লাভ কৰে। ৱৰ্ক পেণ্টৰ পকেটৰ চুক আদি ফাটিব নোৱাৰাকৈ মজবুত কৰি ৰাখিবলৈ তামৰ ৰিভেট ব্যৱহাৰ কৰা এই ব্যৱস্থাই বৰ্তমানৰ জনপ্ৰিয় ব্লু জিন্সৰ জন্ম দিয়ে। কিউবাৰ স্বাধীনতা লাভ 1902 চনৰ 20 মেত কিউবাই আমেৰিকাৰ অধীনৰ পৰা স্বাধীনতা লাভ কৰে। দ্বীপটোত আমেৰিকাৰ সামৰিক দখলৰ অন্ত পৰে আৰু আনুষ্ঠানিকভাৱে কিউবা গণৰাজ্য প্ৰতিষ্ঠা হয়। জাৰ্মানী, অষ্ট্ৰিয়া, হাংগেৰী, ইটালীৰ ট্ৰিপল এলায়েন্স 1882 চনৰ 20 মেত জাৰ্মানী, অষ্ট্ৰিয়া, হাংগেৰী আৰু ইটালীয়ে পাৰস্পৰিক সামৰিক আৰু ৰাজনৈতিক সহযোগিতাৰ বাবে প্ৰতিৰক্ষামূলক চুক্তিত স্বাক্ষৰ কৰি গোপনে ট্ৰিপল এলায়েন্স গঠন কৰে। সময়ে সময়ে নৱীকৰণ কৰা এই মিত্ৰতা 1915 চনলৈকে প্ৰযোজ্য হৈ আছিল। চীনৰ থ্ৰী গৰ্জ বান্ধ মুকলি 2006 চনৰ 20 মেত চীনৰ য়াংছে নদীৰ ওপৰত নিৰ্মাণ কৰা থ্ৰী গৰ্জ বান্ধটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। 22,250 মেগাৱাট বিদ্যুৎ উৎপাদন কৰা বিশ্বৰ এই সৰ্ববৃহৎ জলবিদ্যুৎ শক্তি প্ৰকল্প নিৰ্মাণৰ ফলত বহু প্ৰত্নতাত্ত্বিক আৰু সাংস্কৃতিক স্থান বুৰ যোৱাৰ লগতে প্ৰায় 13 লাখ লোকক স্থানচ্যুত কৰিছিল। অশ্বীটজি কনচেনট্ৰেশ্যন কেম্পত বন্দীৰ আগমন 1940 চনৰ 20 মেত পোলেণ্ডৰ ৰাজনৈতিক বন্দীৰ প্ৰথমটো দল অশ্বীটজি কনচেনট্ৰেশ্যন কেম্পলৈ অনা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী শাসনৰ বৃহত্তম এই কনচেনট্ৰেশ্যন কেম্পত 1940 চনৰ পৰা 1945 চনলৈ হলোকাষ্টৰ সময়ত কমেও 11 লাখ লোকক নিঃশেষ কৰা হৈছিল। প্ৰথম অবিৰাম একক ট্ৰেন্স আটলাণ্টিক উৰণ 1927 চনৰ 20 মেত চাৰ্লছ লিণ্ডবাৰ্গে নিউয়ৰ্কৰ ৰুজভেল্ট ফিল্ডৰ পৰা পেৰিছলৈ প্ৰথম একক ট্ৰেন্স আটলাণ্টিক বিমান উৰণ সম্পন্ন কৰে। 33 ঘণ্টা 30 মিনিট অবিৰাম বিমান যাত্ৰাৰ অন্তত 21 মেত তেওঁ পেৰিছৰ ওচৰৰ ল'বগেৰ্ট বিমানবন্দৰত অৱতৰণ কৰিছিল। জাপানৰ ব্ৰহ্মদেশ জয় 1942 চনৰ 20 মেত জাপানে ব্ৰহ্মদেশ জয় অভিযান সম্পূৰ্ণ কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দক্ষিণ পূব এছিয়াত আধিপত্য বিস্তাৰৰ বাৰ্মা আক্ৰমণ চলাই মাৰ্চ মাহত ৰেংগুন দখল কৰাৰ পিছত ব্ৰিটিছ, ভাৰতীয় আৰু চীনা বাহিনী পিছুৱাই গৈছিল। কাইনেটোস্কোপৰ প্ৰথম ৰাজহুৱা প্ৰদৰ্শন 1891 চনৰ 20 মেত নেশ্যনেল ফেডাৰেশ্যন অৱ উইমেন্স ক্লাবৰ অধিৱেশনত থমাছ এডিছনে উদ্ভাৱন কৰা কাইনেটোস্কোপৰ আৰ্হি প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ প্ৰদৰ্শন কৰা হয়। প্ৰায় 150 গৰাকী মহিলাৰ উপস্থিতিত প্ৰদৰ্শিত এই কাইনেটোস্কোপত পিভল ভিউৱাৰৰ জৰিয়তে চলন্ত ছবি দেখুওৱা হৈছিল। লণ্ডনত শ্বেক্সপিয়েৰৰ চনেটৰ প্ৰথম প্ৰকাশ 1609 চনৰ 20 মেত লণ্ডনত শ্বেক্সপিয়েৰৰ চনেটসমূহ প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল। থমাছ থৰ্পে প্ৰকাশ কৰা প্ৰথম সংস্কৰণটোত আ লাভাৰ্ছ কমপ্লেইণ্ট কবিতাটো সহ 154টা চনেট প্ৰকাশ পাইছিল। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।